6000 টকা ডাউন পেমেন্ট দিলে এখন বাইক ল'ব পাৰিব এখনৰ অনুৰোধ প্ৰাইস কিমান 15000 টকা ডাউন পেমেন্টত আপোনালোকে CB 125 হৰ্নেট তো বলক আজি মই আপোনালোকক এই বাইকখন দেখুৱাই দিম যিখন বাইক আজি লঞ্চ হৈ গ'ল গতিকে এই বাইকখনৰ কিমান মাইলেজ দিয়ে কিমান টকাত ল'ব পাৰিব কিমান টকা অন ৰোড প্ৰাইস আহে বা আপুনি কিমান টকা ডাউন পেমেন্ট দিব লাগিব এতিয়া কথা হল দুৰ্গা পূজাৰ কাৰণে তেওঁলোকে ইমান ধুনীয়া এটা সুবিধা লৈ আহিছে এই সুবিধাটো যদি আপোনালোকে যদি গ্ৰহণ নকৰে কোনে কৰিব কক গতিকে এই ভিডিওৰ মাধ্যমেৰে আপোনালোকে আজি এই হৰ্নেট 125 CB যিখন বাইক এই বাইকখন আপোনালোকে কিমান টকা ডাউন পেমেন্টত নিব পাৰিব বুজি পাইছানে ভিডিওটো সম্পূৰ্ণ চাই থাকক কিয়নো আজি ভিডিওটো বহুতখিনি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে লগতে আৰু এখন বাইক আছে এইখন বাইক হৈছে Honda Shine 100 DX এইখনত বোলে 80 কিলোমিটাৰ মাইলেজ দিয়ে আৰু এইখনত 60 কিলোমিটাৰ মাইলেজ দিয়ে এতিয়া কথা হল আপোনালোকে 80 কিলোমিটাৰ মাইলেজ দিয়া বাইকখন কিনিব না আপোনালোকে 60 কিলোমিটাৰ মাইলেজ দিয়া বাইকখন আপোনালোকে কিনিব এটা কথা হল দুইখন বাইকৰে বিভিন্ন ধৰণৰ ফিচাৰ্ছ আছে আৰু দুইখন বাইকৰে ডাউন পেমেন্টটো বেলেগ বেলেগ তো বলক মোৰ লগত নেহা অটোজনৰ ফালৰ পৰা দাদা সাদা নমস্কাৰ যেটো আজি লঞ্চিং হৈ গল গতিকে ধন্যবাদ থাকিলে আপোনালোকক দেখুৱাইছো CB 125 হৰ্নেট Honda বাইক লগতে Honda Shine 100 DX গতিকে দাদা এই দুইখন বাইকৰ ডিফাৰেন্স হয় হয় দুইখন ডিফাৰেন্স হয় হয় তো এখনৰ প্ৰাইসটো কিমান আহিব এখনৰ আপোনাৰ প্ৰাইস আছে আপোনাৰ অন ৰোড আপোনাৰ 1,32,845 টকা মান আছে অন ৰোড প্ৰাইস আপোনাৰ হয় ওকে এখনৰ ধৰক এনে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট ধৰক মোটামুটি আপোনাৰ 15000 মান টকা যদি কাস্টমাৰ প্ৰফাইল ভাল হয় 15000 মান টকা ওলাব লাগে আপোনাৰ গাড়ী ওকে মই কোৱা কথাটো সঁচা হৈ পৰিল 15000 টকা ডাউন পেমেন্টত আপোনালোকে CB 125 হৰ্নেট বাইক ল'ব পাৰিব কোপা ল'ব পাৰিব আমাৰ নেহা অটোজন উপহিত যিটো Honda ডিলাৰ আছে নেহা অটোজন Honda একদম অপোজিট ইণ্ডিয়ান বেংকৰ সন্মুখত ওকে আপোনালোকে আহক দুইখন এখন আপোনালোকে ইনকুৱাৰি কৰক যদি এখন যদি পছন্দ নাই হয় এখন জেনজি জেনাৰেশনৰ কাৰণে দেই এখনৰ প্ৰাইসটো কিমান আহিব এখন আহিব আপোনাৰ 92709 रुपीस মানত আহিব আপোনাৰ অন ৰোড মানে 1 লাখ টকাও নহয় হয় হয় লাখ টকা তলত এখন বাইক কিনিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে Honda Shine 100cc DX আপোনালোকে 80 কিলোমিটাৰ মাইলেজ পাব পাৰ লিটাৰত এইখনত ফিচাৰ্ছ কি আহিছে এখনৰ ফিচাৰ্ছ মানে এখন Shine 100 আমাৰ আগতো আছিল OBD টুৰ এখন এটা নতুনকৈ ওলাইছে আমাৰ নতুনকৈ ডিজিটেল মিটাৰত আহিছে নতুন গ্ৰাফিক্স আহিছে Honda আপোনাৰ লিখা ষ্টিকাৰ পাব বেষ্ট বেজিং Honda পাব হয় ট্যাঙ্কটো ডাঙৰ হৈছে আগতকৈ 12 লিটাৰৰ ট্যাঙ্কি হয় তাত নতুন আপোনাৰ গ্ৰাফিক্স আহিছে আগতে Shine 100 ইয়াত থাকে এটা Shine 100 DX আহিছে আপোনাৰ ওকে আগতকৈ সবতকৈ বেষ্ট আহিছে বাইকখন কম লম্বা আছে হয় লম্বা আছে একদম তিনজন মানুহ বিন্দাস বহিব পাৰে মাত্ৰ 6000 টকা ডাউন পেমেন্ট নে হয় 6000 টকা ডাউন পেমেন্ট ওকে আৰু আটাইতকৈ ডাঙৰ ভাল বস্তু হৈছে কি এখন এবাৰ প্ৰথমবাৰৰ কাৰণে টিউবলেছ আহিছে আপোনাৰ ওকে টিউবলেছ মানে আমি সচৰাচৰ বাইক এখন বা স্কুটাৰ এখন যেতিয়া চলাই যাওঁ তেতিয়া আমি কি হয় কিতেবা কোবাত আমাৰ বাইকখন বা স্কুটাৰখন পামচাৰ হয় এনে ক্ষেত্ৰত কি হয় আমি পামচাৰ হলে বাইকখন আমি সুসুৰাই লৈ যাব লাগে নহলে আমি কিবা এটা ব্যৱস্থা কৰিব লাগে কিন্তু এই Honda Shine 100cc DX যিখন এখনত মানে টিউবলেছ টায়াৰ আহিল আপোনালোকে আজিৰ পৰা টেনচন ল'ব নালাগে এখনত এতিয়া টিউবলেছ টায়াৰ আহি গ'ল আৱাজটো দেখিছে আৰু এটো হৈছে হেডলাইট গতিকে এফালে ইন্ডিকেটৰ আছে বাকি আপোনালোকে 6000 টকা ডাউন পেমেন্ট দিলে এখন বাইক ল'ব পাৰিব এখনৰ অন ৰোড প্ৰাইস কিমান এখন আপোনাৰ 92900 আপোনাৰ 9 रुपीस মান আহে আপোনাৰ 92990 रुपीस এখন হৈছে অন ৰোড প্ৰাইস বাইক গতিকে 6000 টকা আপোনালোকে ডাউন পেমেন্টত ল'ব পাৰিব ডকুমেন্ট এখনত আপোনালোকৰ ধৰক ইন্সুৰেন্স RC এইবিলাক সব ইনক্লুড হৈ থাকিব সব ইনক্লুড হৈ থাকিব গতিকে আপোনালোকে বাকি টেনচন ল'ব নালাগে দুইখন বাইকৰ ভিতৰত কোনখন বাইক লৈ ল'ব পাৰে বাকি আপোনালোকে যদি কয় নহয় আমি Honda স্কুটাৰ হে চাও তো স্কুটাৰ अवेलेबल আছে দেখিছানে জি স্কুটাৰ আপোনালোকে নিবিচাৰক কিয় সকলো স্কুটাৰ পাই যাব দাদা এইবিলাক স্কুটাৰ নে ডাউন পেমেন্ট কিমান দিব লাগে স্কুটাৰ ইয়াত আপোনাৰ ধৰক কাস্টমাৰ যদি প্ৰফাইল ভাল হয় আপোনাৰ 12000 পৰা 15000 ভিতৰত 12000 পৰা 15000 টকা ভিতৰত আপোনালোকে এখন স্কুটাৰ ল'ব পাৰিব যিবিলাক স্কুটাৰ নাম হৈছে Honda Activa বা যিবিলাক স্কুটাৰ নাম হৈছে Honda Dio এইবিলাক বাইক বা এইবিলাক স্কুটাৰ আপোনালোকে 12000 13000 আপোনালোকে ডাউন পেমেন্টত ল'ব পাৰিব আৰু বাকি এফালে চাওক বিভিন্ন ধৰণৰ বাইক আছে যদি আপোনালোকে বেলেগ বেলেগ বাইক ল'ব বিচাৰে Honda তেতিয়া হেবিলাকো ল'ব পাৰে আৰু প্ৰত্যেকখন বাহনৰ লগতে আপোনাৰ মানে ফ্ৰী পাব ন মানে ধৰক গিফট পাব আৰু দুটা হেলমেট ব্ৰ্যান্ডেড হেলমেট Honda ফ্ৰী হ'ব আৰু দুটাকৈ নিশ্চিত উপহাৰ পাব প্ৰত্যেকখন বাহন ক্ৰয় কৰে মানে প্ৰত্যেকখন বাহনতে দুটা হেলমেট ফ্ৰী আৰু এটো গিফট হিচাপে পাব হয় 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 আৰু লগত দুটা আপোনাৰ গিফট নিশ্চিত প্ৰত্যেকখন বাহনৰ লগত পাবই পাব ওকে গতিকে আপোনালোকে এনে ধৰণৰ যদি সুবিধা নলয় আৰু কেতিয়া ল'ব কক নেহা অটোজন ৰূপহী ইণ্ডিয়ান বেংকৰ সন্মুখত আহি আপোনালোকে ধুনিয়াকে এই ডিলাৰত আহি বাইদেউহঁতৰ লগত কথা পাতি এখন বাইক লৈ যাওক তো ভিডিওটো কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট কৰিব
আৰু এইটো আছিলে ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ